ভাৰতৰ ৰেলৰ ডবা নিৰ্মাণ কৰা অন্যতম কাৰখানা চেন্নাই আইচিএফত প্ৰতিদিন টাইমৰ সাংবাদিক ডবা নিৰ্মাণ কৰা কাৰখানাটোত উপস্থিত হৈছে প্ৰতিদিন টাইম বন্দে ভাৰত এক্সপ্ৰেছৰ ডবাসমূহৰ নিৰ্মাণ কাৰ্য অবিৰত গতিত চলি আছে চেন্নাই আইচিএফত পিআইবিৰ উদ্যোগত চেন্নাই আইচিএফত উপস্থিত হয় 12 জনীয়া সাংবাদিকৰ দল সাংবাদিকসকলক কাৰখানাটোত ডবা নিৰ্মাণ সম্পৰ্কত অৱগত কৰোৱা হয় কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে চেন্নাই আইচিএফত এমাহত প্ৰায় 100খন বন্দে ভাৰত এক্সপ্ৰেছৰ ডবা তৈয়াৰ কৰা হয় তাৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব প্ৰতিদিন টাইমৰ সাংবাদিক পাৰ্থ প্ৰতিম বৰুৱাই দেশৰ অন্যতম বৃহৎ ডবা নিৰ্মাণকাৰী কাৰখানা আইচিএফ চেন্নাইত আমি উপস্থিত আছো আৰু মোৰ পাছফালে দেখিছে ডবাসমূহ নিৰ্মাণ কৰি থকা হৈছে আৰু এয়া হৈছে বন্দে ভাৰত দেশৰ অন্যতম আচলতে যিখন ফাষ্টেষ্ট ট্ৰেইন বুলি কোৱা হয় সেই ট্ৰেইনখনৰ ডবাসমূহ ইয়াতে নিৰ্মাণ কৰা হয় সমগ্ৰ যি কাৰখানা আছে সেই কাৰখানাটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণে এই ডবাসমূহ নিৰ্মাণ কৰা হয় কেনেধৰণে কি কৰা হয় যদি আপোনালোকে চাব এই বৃহৎ যিটো কাৰখানা সেই কাৰখানাত প্ৰায় 95.23 হেক্টৰ যি মাটি সেই মাটিতে এই বিশাল কেম্পাছটো আছে আৰু ইয়াতে বন্দে ভাৰতৰম ইয়াতে নিৰ্মাণ কৰা হয় ডবাসমূহ নিৰ্মাণ কৰা হয় গতিকে ইয়াৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে দিনে ৰাতিয়ে তেওঁলোকে কাম কৰি থাকে বা এই বন্দে ভাৰত কেনেধৰণে তৈয়াৰ কৰা হয় এই গোটেই কথাখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে আমি ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ যে যি বন্দে ভাৰত আছে সেই বন্দে ভাৰত কেনেধৰণে এছেম্বল কৰা হয় কেনেধৰণে কি কৰা হয় প্ৰত্যেকটো আচলতে প্ৰথম অৱস্থাৰ পৰা প্ৰক্ৰিয়াসমূহ ইয়াত বেলেগ বেলেগ হয় যে প্ৰথমে ছাইডসমূহ কেনেধৰণে নিৰ্মাণ কৰা হয় ছাইডৰ যিসমূহ আছে সেইসমূহ কেনেধৰণে নিৰ্মাণ কৰা হয় ভিতৰ অংশ কেনেধৰণে এছেম্বল কৰা হয় সেই সকলোবিলাক ইয়াতে কৰা হয় প্ৰথম অৱস্থাৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াতে চেল কাৰ বডি এছেম্বল G3 আচলতে প্ৰত্যেকৰে বিভিন্ন পাৰ্ট আছে সেই পাৰ্টসমূহত প্ৰত্যেকেই নিজৰ ভাগেৰে কামখিনি কৰে আৰু তাৰ পাছতে সম্পূৰ্ণ আচলতে যিটো ডবা সেই ডবা তৈয়াৰ হয় চেল কাৰ বডি এছেম্বল G2 আৰু 3 এনেধৰণে আচলতে আপোনালোকে দেখিব যে প্ৰত্যেকটো অংশতে বিভিন্ন ধৰণে বিভিন্নজনে কাম কৰি আছে আৰু আইচিএফ আমি কৈছোঁ যে দেশত যদি আমি চাওঁ পাঞ্জাৱ উত্তৰ প্ৰদেশ আৰু তাৰ পাছত চেন্নাই এই তিনিটাতে আচলতে এই আইচিএফ আছে আৰু ইয়াতে যিসমূহ ডবা নিৰ্মাণ কৰা হয় বা কাৰখানা যিখিনি আছে সেই কাৰখানাখিনি এই তিনিটা স্থানতে দেশত আছে আৰু ইয়াত যথেষ্ট সংখ্যক আচলতে শ্ৰমিক কণ্ট্ৰেকচুৱেলেই হওক বা আৰু তেওঁলোকৰ যিখিনি ৰেলৱে কৰ্মচাৰী থাকে স্থায়ী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি যিখিনি অস্থায়ী কৰ্মচাৰী সেই কৰ্মচাৰীসকলেও ইয়াতে কাম কৰাৰ সুবিধা লাভ কৰে গতিকে আমি ডবাৰ ভিতৰ অংশটো দেখুৱাইছোঁ য'ত আপোনালোকে যে বন্দে ভাৰতত যায় সেই বন্দে ভাৰতৰ ডবাসমূহ এনেধৰণে এছেম্বল কৰা হয় আৰু ইয়াতেই আপোনালোকে হয়তো কিছুদিনৰ পাছত ইয়াতেই যিখিনি আচলতে তেওঁলোকৰ বহাৰ যিখিনি সুবিধা বা যেনেধৰণৰ যিখিনি বন্দে ভাৰতৰ সুবিধা সেই সুবিধাখিনি দিয়া হয় গতিকে প্ৰথম অৱস্থাত ডবা এনেধৰণৰ হয় আৰু ইয়াত প্ৰত্যেকটো পাৰ্টত যদি আপোনালোকে চাবলৈ যায় যে বিভিন্ন পাৰ্টত বিভিন্নজনে কাম কৰি আছে যদি সোঁহাতে চাই ইতিমধ্যে শব্দসমূহ শুনিছে যে অন্যহাতে সোঁহাতে যদি চাই দেখিব তাতো নিৰ্মাণ প্ৰক্ৰিয়া চলি আছে গতিকে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি আহি এটা ডবা সম্পূৰ্ণ হয় গতিকে আৰু এয়া চেন্নাইৰ আইচিএফৰ পৰা সাংবাদিক পাৰ্থ প্ৰতিম বৰুৱা সামগ্ৰিক পৰিৱেশ দেখুৱালে পাৰ্থ প্ৰতিম বৰুৱা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ